লাংহিনত ৫৬ সংখ্যক বাৰ্ষিক আন্তঃক্লাব ফুটবল লীগ চেম্পিয়নশ্বিপৰ সফল সামৰণি কাৰ্বি আংলং জিলাৰ লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত ৫৬ সংখ্যক বাৰ্ষিক আন্তঃক্লাব ফুটবল লীগ চেম্পিয়নশ্বিপ ২০২৬-২৭ আজি সফল সামৰণি পৰে। কাৰ্বি আংলঙৰ ঐতিহ্যবাহী গৰৈমাৰী ষ্টেডিয়ামত এই আকৰ্ষণীয় সামৰণি অনুষ্ঠানটো উলহ মালহেৰে সম্পন্ন কৰা হয়। আজি বিয়লি ২:৩০ পৰা অনুষ্ঠিত হোৱা এই ভব্য অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ লাংহিন পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য বিলিমোহন খাগলাৰী। তেওঁ খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে অঞ্চলটোৰ ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণৰ ওপৰতো গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। স্থানীয় ক্ৰীড়াপ্ৰেমী ৰাইজৰ বিপুল উপস্থিতিয়ে ষ্টেডিয়ামৰ পৰিৱেশ টিপাল কৰি তোলে। তীব্ৰ প্ৰতিযোগিতামূলক খেলৰ অন্তত চলিত বৰ্ষৰ এই ফুটবল লীগৰ সফল সামৰণি ঘটাত লাংহিন তিনিআলি ক্ৰীড়া সন্থাই সকলো পক্ষকে ধন্যবাদ জ্ঞাপন কৰে। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। অন্যতম লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ আন্তঃক্লাব ফুটবল প্ৰতিযোগিতা আজি সামৰণি অনুষ্ঠানত লাংহিন ক্লাব এছ'চিয়েশ্যনৰ অন্তৰ্গত জহলাও এথলেটিক্স ক্লাব আৰু ৰংজালু ক্লাব এই দুয়োটা দলে ফাইনেলত উপনীত হৈছিল আৰু এই দুয়োটা দলৰ খেলৰ মাজত ৰংজালু ক্লাবে আজি জয়ী হয়। সেইকাৰণে লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ এটা কেলেণ্ডাৰ প্ৰগ্ৰাম প্ৰত্যেক বছৰে ক্ৰীড়া সন্থাৰ অন্তৰ্গত যিখিনি ক্লাব আছে সেই ক্লাবসমূহৰ এটা লীগ পাতে। এই বছৰত 34 ক্লাবে ইয়াত জইন কৰিছিল। ইয়াত এ আছে, বি আছে, চি আছে, ক্লাব ৱাইজত তেওঁলোকে এইখিনি কেটেগৰী কৰে। গতিকে আজি সফল সামৰণি পৰিল। গতিকে এইখিনি মুহূৰ্তত মই ক্ৰীড়া সন্থাক ধন্যবাদ জনাইছোঁ আৰু যিসকল ক্লাবে আজি খেলি এই অনুষ্ঠানটো জীয়াই ৰাখিলে বা আজি অনুষ্ঠানটো ভালদৰে প্ৰতিযোগিতা সফল হোৱাৰ সহায় কৰিলে মই সকলো ক্লাবক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।